নমস্কাৰ বন্ধুসকল, মই অজিতৰ আপোনালোকে চাই আছে আসাম চলন শিল্প ইউটিউব চেনেল। বন্ধুসকল, প্ৰতিদিনৰ দৰে আজিও কেইবাটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। খুব এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। বন্ধুসকল, প্ৰথম খবৰটিয়ে হৈছে বিহুৰ পূৰ্বে অসমত নিৰ্বাচন। 4 ৰাজ্যৰ এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচনৰ দিন ঘোষণা ভাৰতীয় নিৰ্বাচন আয়োগৰ। বিহুৰ পূৰ্বে অসমত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা। নিৰ্বাচন আয়োগে ঘোষণা কৰিলে অসম সহ 4 ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচনৰ দিন। 27 মাৰ্চত অসমত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। প্ৰথম পৰ্যায়ত 47টা সমষ্টিত হ'ব ভোটগ্ৰহণ। 1 এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। 39টা সমষ্টিত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব 6 এপ্ৰিলত। তৃতীয় পৰ্যায়ত 40টা সমষ্টিত হ'ব ভোটগ্ৰহণ আৰু 2 মেত হ'ব ভোটগণনা। পশ্চিমবংগত 8টা পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন। 27 মাৰ্চত প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। 1 এপ্ৰিলত দ্বিতীয়, 6 এপ্ৰিলত তৃতীয়, 10 এপ্ৰিলত চতুৰ্থ, 17 এপ্ৰিলত পঞ্চম, 22 এপ্ৰিলত ষষ্ঠ, 26 এপ্ৰিলত সপ্তম আৰু 29 এপ্ৰিলত অষ্টম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ভোটগণনা অনুষ্ঠিত হ'ব 2 মেত। আনহাতে তামিলনাডু আৰু কেৰালাত এটা পৰ্যায়ত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। কেৰালাত 6 এপ্ৰিলত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। ভোটগণনা হ'ব 2 মেত। তামিলনাডুত 6 এপ্ৰিলত হ'ব নিৰ্বাচন, 2 মেত হ'ব ভোটগণনা। পুডুচেৰীত এটা পৰ্যায়ত হ'ব নিৰ্বাচন। 6 এপ্ৰিলত ভোটগণনা অনুষ্ঠিত হোৱাৰ লগতে 2 মেত হ'ব ভোটগণনা। অসমত 33,000টা কেন্দ্ৰত হ'ব ভোটগ্ৰহণ। সকলো ভোট কেন্দ্ৰ গ্ৰাউণ্ড ফ্ল'ৰত স্থাপন কৰা হ'ব। ভোটদানৰ সময়সীমা পূৰ্বতকৈ 1 ঘণ্টা বৃদ্ধি কৰা হ'ব। 80ৰ ঊৰ্ধৰ নাগৰিকে পোষ্টেল বেলট যোগে ভোট দিব পাৰিব। সকলো নিৰ্বাচনী বিষয়ক প্ৰদান কৰা হ'ব কোভিড ভেকচিন। কৰোণাক্ৰান্ত ভোটাৰক স্বেচ্ছাসেৱকে সহায় কৰিব। বন্ধুসকল, তাৰপিছত 2 নম্বৰ খবৰটিয়ে হৈছে ডিএছপি হ'ল হিমা দাস। ডিএছপি হৈ ক'লে খেল নেখেলি চোৰ খেদি ফুৰিম বুলি ভাবিব নালাগে। শৈশৱতে হাতত পুতলা পিষ্টল লৈ ভৱিষ্যতে আৰক্ষী বিষয়া হ'ম বুলি দেখা সপোন শুকুৰবাৰে পূৰণ হ'ল হিমা দাসৰ। শুকুৰবাৰে গুৱাহাটীৰ সৰুসজাত সংসদীয় ক্ৰীড়া নীতি 2017-18 অসমৰ অধীনত অসম চৰকাৰে দৌৰবিদ হিমা দাসক উপ আৰক্ষী অধীক্ষকৰ পদত নিযুক্তি দিয়ে। অৰ্জুন হিমা দাসে ফিনলেণ্ডৰ 20 বছৰৰ অনূৰ্ধ্ব এথলেটিক্সত স্বৰ্ণ পদক লাভ কৰিছিল। 2018 চনৰ জাকাৰ্টা এছিয়ান গেমছতো স্বৰ্ণসহ 3টা পদক পাইছিল হিমা দাসে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হিমা দাসক প্ৰদান কৰে নিযুক্তি পত্ৰ। অসম আৰক্ষীৰ পোছাক পিন্ধি উপ আৰক্ষী অধীক্ষকৰ পদত নিযুক্তি পত্ৰ গ্ৰহণ কৰে হিমা দাসে। নিজৰ ভাষণ প্ৰসংগত হিমা দাসে কয় যে তেওঁ আৰক্ষীত যোগ দি এতিয়া খেল নেখেলি চোৰ খেদি ফুৰিব বুলি ভাবিব নালাগে। উক্ত অনুষ্ঠানতে গৃহ আৰু ৰাজনৈতিক বিভাগৰ দ্বাৰা 587গৰাকীক অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদত নিযুক্তি পত্ৰ প্ৰদান কৰে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত মঞ্চত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্য সচিব জিষ্ণু বৰুৱা, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, মুখ্যমন্ত্ৰী প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী, এডিজিপি জিপি সিং, হাৰমিত সিং, LR বিষ্ণয়, ক্ৰীড়া বিভাগৰ আয়ুক্ত সচিব মলয় বৰা উপস্থিত থাকে। বন্ধুসকল, তাৰপিছত 3 নম্বৰ খবৰটিয়ে হৈছে আত্মসহায়ক গোটৰ মহিলাক দিয়া ঋণ ঘূৰাই দিব নালাগে বেংকক। শিৱসাগৰত এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসম চৰকাৰৰ ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ পঞ্চায়ত আৰু গ্ৰামান্যন বিভাগ, শিৱসাগৰ জিলা প্ৰশাসন তথা শিৱসাগৰ জিলা পৰিষদৰ সহযোগত হাছৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় মহিলা সমাৰোহ। আত্মসহায়ক গোটৰ মহিলাসকলক মুখ্য কৰি মহিলা সবলীকৰণৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দি কনকলতা আঁচনিৰ অধীনত 50,000কৈ টকা দ্বিতীয় কিস্তি প্ৰদান কৰে। কনকলতা আঁচনিখনত সন্নিৱিষ্ট কৰা হৈছে প্ৰথম কিস্তিত 25,000, দ্বিতীয় কিস্তিত 50,000, তৃতীয় কিস্তিত 1 লাখ আৰু চতুৰ্থ কিস্তিত 2 লাখ 4 লাখ টকালৈকে বৃদ্ধি ঋণ। এই ধনৰাশি বেংকত ঘূৰাব নালাগে। শিৱসাগৰত 6,637টা আত্মসহায়ক গোটৰ ভিতৰত 2,647টা গোটে লাভ কৰিছে এই টকা। এই আঁচনিৰ জৰিয়তে সৰ্বমুঠ 6 কোটি টকা মুকলি কৰা হৈছে। লগতে জিলাখনত জীৱিকা সখীৰ 104গৰাকী মহিলাক একোখনকৈ স্কুটি দিয়া হৈছে। এই আঁচনিৰ জৰিয়তে মহিলাসকল অধিক স্বাৱলম্বী হ'ব বুলি মন্তব্য কৰিছে। মুখ্য অতিথি হিচাপে উপস্থিত থাকে শিক্ষা, বিত্ত, স্বাস্থ্য আৰু লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটিয়ে হৈছে শাসনৰ বাঘজুৰি হাতত লৈ মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ একশ্যন। চিৰিয়াত সন্ত্ৰাসবাদীৰ ওপৰত আক্ৰমণৰ নিৰ্দেশ, 17 জনৰ মৃত্যু। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ শাসনৰ কাৰ্যভাৰ আৰম্ভ হোৱাৰ পিছতে দেখুৱাইছে আক্ৰমণাত্মক ৰূপ। শাসনৰ বাঘজুৰি হাতত লৈ একশ্যন জো বাইডেনৰ। চিৰিয়াত সন্ত্ৰাসবাদীৰ ওপৰত আক্ৰমণৰ নিৰ্দেশ। এই আক্ৰমণৰ ফলত চিৰিয়াত 17 জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। চিৰিয়াৰ পূৰ্ব প্ৰান্তত আক্ৰমণৰ নিৰ্দেশ। ইৰাণৰ ফালৰ পৰা তাত থকা আমেৰিকাৰ সৈন্যৰ ওপৰত কৰা ৰকেট আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে এই আক্ৰমণ কৰে। বৃহস্পতিবাৰৰ নিশা চলা এই আক্ৰমণ ইৰাণ সমৰ্থকৰ 7টা সশস্ত্ৰ সংগঠনৰ গোটৰ বাসস্থানত এই আক্ৰমণ চলায়। এই আক্ৰমণত 5 LB বোমা নিক্ষেপ কৰা হয়। ইয়াৰ এটা গোটৰ বাসস্থান ইৰাণ আৰু সিৰিয়াৰ সীমান্তত অৱস্থিত আছিল।
ইৰাণৰ এক মানৱাধিকাৰ সংগঠনে সদৰি কৰা মতে এই আক্ৰমণত ১ অধিক লোকৰ মৃত্যু হৈছে আৰু মৃত কেউজনেই হাছাদ অল ছাবি সহস্ৰ সংগঠনৰ সদস্য। বন্ধুসকল, তাৰপিছৰ ৫ নম্বৰ খবৰটিয়ে হৈছে মুকেশ ভাই এয়া ট্ৰেইলাৰ হে, সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। মুকেশ আম্বানীৰ ঘৰৰ বাহিৰত পত্ৰ উদ্ধাৰ। দেশৰ আটাইতকৈ ধনী ব্যৱসায়ী মুকেশ আম্বানীৰ ঘৰৰ কাষত বৃহস্পতিবাৰে এখন অচিনাক্ত স্কৰ্পিঅ' গাড়ী ৰখাই থোৱাৰ ঘটনাক লৈ মুম্বাই ক্ৰাইম ব্ৰাঞ্চ আৰু মুম্বাই এটিএছে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে অচিনাক্ত গাড়ীখনত আৰক্ষীয়ে লাভ কৰা এখন চিঠিত এটা বৃহৎ ষড়যন্ত্ৰৰ কথা উল্লেখ কৰা হৈছে। চিঠিখনত কোৱা হৈছে যে এয়া কেৱল এটা ট্ৰেইলাৰ হে, নীতা বৌ, মুকেশ দাদা, এয়া কেৱল এটা ট্ৰেইলাৰ হে, এইবাৰ সম্পূৰ্ণ বস্তু তোমাৰ ওচৰলৈ আহিব আৰু তাৰ বাবে সকলো প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে। উল্লেখযোগ্য যে মুকেশ আম্বানীৰ ঘৰ এণ্টালিয়াৰ বাহিৰত বৃহস্পতিবাৰে এখন অচিনাক্ত স্কৰ্পিঅ' গাড়ী আৰক্ষীয়ে উদ্ধাৰ কৰিছিল। সেই গাড়ীখনত আৰক্ষীয়ে কিছু জিলেটিন ষ্টিক লাভ কৰাৰ পিছতেই সেই সন্দৰ্ভত মুম্বাই ক্ৰাইম ব্ৰাঞ্চ আৰু মুম্বাই এটিএছে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি সেই গাড়ীখনত আৰক্ষীয়ে IPLৰ ক্ৰিকেট টীম মুম্বাই ইণ্ডিয়ানৰ এটা বেগ লাভ কৰিছে আৰু সেই বেগটোতেই সেই চিঠিখন লাভ কৰিছে। কোৱা হৈছে যে যিখন ব্যক্তিয়ে স্কৰ্পিঅ' গাড়ীখন সেই ঠাইত পাৰ্ক কৰিছিল সেই ব্যক্তিজনে গাড়ীখন ৰখাই এখন ইনোভাত সেই ঠাইৰ পৰা ৰাওনা হৈছিল। বন্ধুসকল, তাৰপিছৰ ৬ নম্বৰ খবৰটিয়ে হৈছে মানসিকতা সলনি কৰক, অন্যথা আপোনাক দিয়া সন্মান ঘূৰাই ল'বলৈ বাধ্য হ'ম। শিল্পী বিপিন চাওদানক এই সকিয়নি অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজৰ। নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা আন্দোলনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা তথা জাতি মাটিৰ গানেৰে অসমীয়া জনতাক উদ্বুদ্ধ কৰা জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওদাঙে শেহতীয়াকৈ নিজৰ স্থিতি সলনি কৰি চৰম অস্বস্তিত পৰিছে। দুদিন পূৰ্বে এখন জনসভাত কা আন্দোলনক লৈ সুৰ সলনি কৰি প্ৰদান কৰা কেতবোৰ মন্তব্যক লৈ জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন। শুকুৰবাৰে অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজে তেওঁক প্ৰদান কৰা সৰ্বোচ্চ সন্মান ঘূৰাই লোৱাৰ সকিয়নি প্ৰদান কৰে। সংগঠনটোৰ টিয়কস্থিত কাৰ্যালয়ত এখন সংবাদমেল আয়োজন কৰি উপদেষ্টা মনোজ গগৈয়ে কয় যে আপুনি মানসিকতা সলনি কৰক, ক্ষমতাৰ পিছত দৌৰি স্বাৰ্থপৰতাৰ পৰিচয় নিদিব। আপুনি মানসিকতা সলনি নকৰিলে জাতিৰ স্বাৰ্থত আমি আপোনাক প্ৰদান কৰা সৰ্বোচ্চ সন্মান ঘূৰাই ল'বলৈ বাধ্য হ'ম। উল্লেখযোগ্য যে ২০১৬ বৰ্ষত সংগঠনটোৰ প্ৰতিষ্ঠা দিৱসত এযোৰ তামোল পাণৰ শৰাইত অংগ বস্ত্ৰৰে তেওঁলোকৰ সৰ্বোচ্চ সন্মান অসমপ্ৰেমী বঁটা প্ৰদান কৰিছিল। বন্ধুসকল, তাৰপিছত ৭ নম্বৰ খবৰটিয়ে হৈছে হঠাৎ পাণবজাৰ থানাত উপস্থিত বাৰীতে মাৰিম বাকৰ গায়িকা ঋষা ভট্টাচ। কিন্তু কিয় আৰক্ষীৰ কাষ চাপিবলগীয়া হ'ল গায়িকাগৰাকীয়ে? বাৰীতে মাৰিম পাক গীতটি আপুনি নিশ্চয় শুনিছে। এই গীতটিৰে জনপ্ৰিয় হৈ পৰিছে কণ্ঠশিল্পী ঋষা ভট্টাচ। শেহতীয়াকৈ কণ্ঠশিল্পী ঋষা ভট্টাচ কাষ চাপিবলগীয়া হৈছে আৰক্ষীৰ। পাণবজাৰ মহিলা আৰক্ষী থানা আৰু ক্ৰাইম ব্ৰাঞ্চত দুটাকৈ গোচৰ ৰুজু কৰিছে গায়িকাগৰাকীয়ে। ফেচবুক পোষ্টৰ জৰিয়তে এই কথা জনাইছে গায়িকাগৰাকীয়ে। ঋষাই ফেচবুক পোষ্টত উল্লেখ কৰা অনুসৰি তেওঁৰ ফটো কোনো দুষ্ট চক্ৰই বিকৃত কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে। ঋষাই লিখিছে যে যোৱা ইংৰাজী ১৪/২/২০২১ তাৰিখৰ পৰা কোনো দুষ্ট চক্ৰই মোৰ ফটো বিকৃত কৰি বিভিন্ন সামাজিক মাধ্যমত প্ৰচাৰ কৰি আহিছে। মই ইতিমধ্যে সমগ্ৰ বিষয়টোৰ ওপৰত পাণবজাৰ মহিলা আৰক্ষী থানাৰ লগতে ক্ৰাইম ব্ৰাঞ্চত গোচৰ ৰুজু কৰিছোঁ। মোৰ সামাজিক প্ৰতিচ্ছবি বিনষ্ট কৰিবৰ বাবে চেষ্টা কৰা এনে নিম্ন মানসিকতাৰ মানুহৰ বাবে মোৰ লগতে পৰিয়ালৰ সকলো ব্যক্তি মানসিক চাপত ভুগিবলগীয়া হৈছে। দুৰ্বৃত্তক চিনাক্ত কৰাৰ বাবে সহায় কৰাৰ বাবেও প্ৰস্তুত আহ্বান জনাইছে ঋষাই। লগতে এই কাণ্ডত জড়িত থকা সকলক কঠোৰ শাস্তি বিহিবলৈ প্ৰশাসনক অনুৰোধ জনায় গায়িকাগৰাকীয়ে। বন্ধুসকল, তাৰপিছত ৮ নম্বৰ খবৰটিয়ে হৈছে হত্যাকাৰীক ফাঁচীৰ দাবীত উত্তাল ঢেকীয়াজুলি। ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজপথলৈ ওলাই আহিল ৫ সহস্ৰাধিক লোক। ধৰ্ষণকাৰীৰ ফাঁচীৰ দাবীত ঢেকীয়াজুলিত উত্তাল প্ৰতিবাদ। ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত ৫ সহস্ৰাধিক লোকে কপালে শ্বহীদ নগৰী ঢেকীয়াজুলি। যোৱা ২০ ফেব্ৰুৱাৰীৰ নিশা ঢেকীয়াজুলিৰ চপাই বালিগত সংঘটিত হোৱা লমহৰহক হত্যাকাণ্ডৰ ৬ দিন উকলি যোৱাৰ পিছতো সম্ভেদ নোলাল হত্যাকাৰীৰ। ৬ দিনৰ পিছতো এটা পৰিয়ালৰ মাতৃ আৰু কন্যাক হত্যা কৰা হত্যাকাৰীৰ কোনো ক্লু উলিয়াব নোৱাৰিলে আৰক্ষীয়ে। উল্লেখযোগ্য যে যোৱা ২০ ফেব্ৰুৱাৰীত নিশা শুৱাপাতিতে মাতৃক নৃশংসভাৱে হত্যা কৰি ১২ বছৰীয়া কন্যাক উঠাই নি নৃশংসভাৱে হত্যা কৰাৰ পিছত যোৱা ২৪ ফেব্ৰুৱাৰীত খেৰেৰে ঢাকি থোৱা অৱস্থাত উদ্ধাৰ হৈছিল ৫ম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ মৃতদেহ। ঢেকীয়াজুলিৰ চপাই বালিগৰ লমহৰহক হত্যাকাণ্ডৰ ৬ দিনৰ পিছতো ৰহস্যৰ আৱৰ্তত সমগ্ৰ ঘটনা। আটক নহল মাতৃ জীয়ৰীক হত্যা কৰা হত্যাকাৰী। প্ৰতিবাদকাৰীসকলে হত্যাকাৰীক কৰায়ত্ব কৰি ফাঁচীৰ দাবীত উত্তাল কৰি তোলে পৰিৱেশ। বন্ধুসকল, তাৰপিছত ৯ নম্বৰ খবৰটিও হৈছে বিজেপিৰ মিছন ১ৰ পৰা ০ এটা কটা যাব। অখিল গগৈ অসমৰ মুখ্যমন্ত্ৰী হৈ জেলৰ পৰা ওলাই আহিব। এই মন্তব্য ৰাজ্যৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কমল কুমাৰ মেধিৰ। আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ মাজত। গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিত ক্ৰমাৎ গৰম হৈ উঠিছে ৰাজনৈতিক বতাহ। জলেশ্বৰ সমষ্টিৰ গড়নগৰত শুকুৰবাৰে অনুষ্ঠিত হয় ৰাইজৰ দলৰ এক গণসমাৱেশ।
গণসমাৱেশত অংশগ্ৰহণ কৰে ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কমল কুমাৰ মেধিয়ে। সমাৱেশত কমল কুমাৰ মেধিয়ে বিজেপি দলক খোৰদাৰ সমালোচনা কৰে। নেতাগৰাকীয়ে লগতে কয় যে বিজেপি দলে আত্মবিশ্বাস হেৰুৱাইছে। আগন্তুক নিৰ্বাচনত বিজেপিৰ মিছন 1ৰ পৰা 0 এটা কটা যাব। অখিল গগৈ অসমৰ মুখ্যমন্ত্ৰী হৈ জেলৰ পৰা ওলাই আহিব। নেতাগৰাকীয়ে জলেশ্বৰৰ পৰা দিছপুৰ দখলৰ হুংকাৰ দি কয় যে ৰাইজৰ দলৰ অসম জাতীয় পৰিষদৰ নেতৃত্বত এক আঞ্চলিক শক্তিয়ে আগন্তুক নিৰ্বাচনত দিছপুৰ দখল কৰি চৰকাৰ গঠন কৰিব। ৰাইজৰ দলে চৰকাৰ গঠন কৰিলে প্ৰথম প্ৰস্তাৱ হ'ব কা বাতিলৰ দাবী। ইতিমধ্যে অসম জাতীয় পৰিষদৰ লগত আনুষ্ঠানিক মিত্ৰতা হৈছে আৰু কেইবাটাও আঞ্চলিক দল এই মিত্ৰতাত থাকিব বুলি ঘোষণা কৰে কমল কুমাৰ মেধিয়ে। কমল কুমাৰ মেধিয়ে লগতে কয় যে আমাৰ চৰকাৰ আহিলে 2 বছৰৰ ভিতৰত প্ৰকৃত গৃহকক ভূমিপট্টা দিব। বন্ধুসকল, তাৰ পিছৰ খবৰটিয়ে হৈছে লাইকা ধতিয়াৰ প্ৰতিটো ভূমিহীন পৰিয়াললৈ 1 লাখকৈ টকাৰ এককালীন সাহায্য ৰাজ্য চৰকাৰৰ। ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত লাইকা ধতিয়াৰ 1487টা ভূমিহীন পৰিয়ালক পুনৰ সংস্থাপনৰ বাবে প্ৰতিটো পৰিয়াললৈ 1 লাখ টকাকৈ সৰ্বমুঠ 14.87 কোটি টকা ৰাজ্য চৰকাৰে ডিবিটি যোগে হস্তান্তৰ কৰিছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৱা 30 জানুৱাৰীত মৰিগাঁও জিলাৰ নেলিত অনুষ্ঠিত অসম ট্ৰাইবেল সংঘৰ 38তম ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনত ঘোষণা কৰা অনুসৰি ৰাজ্য চৰকাৰে ধন ডিবিটি যোগে হস্তান্তৰ কৰে। লাইকা ধতিয়াবাসীৰ স্থায়ী পুনৰ সংস্থাপনৰ বাবেও অসম চৰকাৰে পদক্ষেপ আৰম্ভ কৰিছে। ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পৰিৱেশ আৰু বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ অধ্যক্ষতাত ৰাষ্ট্ৰীয় উদ্যানখনৰ বাহিৰত নতুন ভূমি চিনাক্ত কৰি সংস্থাপনৰ বাবে যাৱতীয় পদক্ষেপ ল'বলৈ গঠন কৰা সমিতিয়ে কাম আৰম্ভ কৰিছে। তদুপৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুনৰ সংস্থাপিত ল'বলগীয়া পৰিয়ালসমূহৰ বাবে প্ৰয়োজনীয় খোৱাপানী, বিদ্যুৎ, প্ৰাথমিক চিকিৎসা সেৱা আদি সামৰি এটা পুনৰ সংস্থাপন পেকেজ প্ৰস্তুত কৰিবলৈও ৰাজহ বিভাগক নিৰ্দেশ দিছে। উল্লেখযোগ্য যে পুনৰ সংস্থাপন কৰিবলগীয়া ভূখণ্ড যাতে বানপানী আৰু গৰাখহনীয়া মুক্ত হয় সেই দিশত নজৰ দিবলৈও সমিতিখনক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।